মাতৃৰ সৈতে কিছু সময় পাৰ কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মাতৃৰ কাষত থাকি মাতৃৰ মুখত স্বাধীনতাৰ সেই গীতবোৰ আকৌ এবাৰ শুনিলে। সৰুতে শুনা সেই ভাল লগা গীতবোৰ শুনিলে ৯৩ বছৰীয়া অখিল গগৈৰ মাতৃ আৰু অখিল গগৈৰ মাতৃৰ কাষত আজিৰ দিনটোত অখিল গগৈয়ে কেনেদৰে কিছু সময় পাৰ কৰি সেই ভিডিঅ' কেনেদৰে স্বাধীনতাৰ গীতবোৰ শুনাৰ সেই মুহূৰ্তবোৰ ৰাইজকো শুনাবলৈ কিছু সময়ৰ বাবে চেষ্টা কৰিলে। সৰুৰে পৰা শুনি থকা অখিল গগৈৰ মাতৃৰ মুখত অখিল গগৈয়ে সৰুৰে পৰা শুনা সেই গীতবোৰ আকৌ এবাৰ যেন শুনিবলৈ মন গ'ল, আকৌ এবাৰ যেন ভিডিঅ' কৰি সেই গীতবোৰ ৰাইজকো এবাৰ দেখুৱাব বিচাৰিলে অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ সৈতে মাতৃৰ সেই মধুৰ ক্ষণটো কেনেদৰে কেমেৰাত বন্দী কৰি ৰাখিলে। উল্লেখ হৈছে স্বাধীনতাৰ সেই গীতবোৰ ভাল পোৱা অখিল গগৈৰ মাতৃয়ে অখিল গগৈক শুনাইছিল আৰু তেতিয়াৰ পৰাই অখিল গগৈয়ে কেনেদৰে স্বাধীনতাৰ প্ৰতি, অখিল গগৈয়ে কেনেদৰে ভাৰতৰ সৰ্বহাৰাৰ প্ৰতি, দেশৰ সৰ্বহাৰাৰ প্ৰতি, সমাজৰ সৰ্বহাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল, সেই সকলোবোৰ কথা যেন আকৌ এবাৰ অখিল গগৈৰ সেই ভিডিঅ'টোৱে, অখিল গগৈৰ সেই ফেচবুকৰ পোষ্টটোৱে আকৌ এবাৰ প্ৰমাণ কৰিলে। খদৰ কাপোৰ পিন্ধো স্বাধীন দেশৰ ছাতি আমি স্বাধীনতা ৰাখো 15 আগষ্ট 47 চনতে অহিংসা বাণীৰে পুনৰবাৰ স্বাধীন হ'লে স্বাধীন কাৰণে কত যুৱক যুৱতী এই নিজ মত দেহা স্বৰ্গ কুচলিলে কুশল কোঁৱৰ কনক লতা ভোগে চৰিয়া আত্মাৰে পুজিলে মাটি পূজাইনী হৈ কুশলে ল'লে ফাঁচি কনকে যে গুলি এই নিজ মত দেহা স্বৰ্গ কুচলিলে। দেখিছ 93 বছৰ এই একদম তেতিয়াৰ দিনত আন্দোলনৰ গীতবিলাক মনত ৰখাটো অলপ কাহিনী নেকি? তই ক নিজে ভাব। ভাৰতৰ স্বাধীনতা আন্দোলনত কমিউনিষ্ট আন্দোলনত বা খগেন বৰবৰুৱাৰ লগত গৈছিলে। স্বাধীনতা আন্দোলনত আপোনালোক কাৰ লগত গৈছিলে ন? স্বাধীনতা আন্দোলন পাইছিলে না? 47টো পাইছিলে না? নাই পোৱা? নাই, পাহৰিলে ন? হৰিনাৰায়ণ বৰুৱা লগত চাকৰি মই পাইছিলো। হৰিনাৰায়ণ বৰুৱাৰ লগত মই ঘূৰিও ফুৰিছিলো। গণহাতিকা দিয়াকে মই হৰিনাৰায়ণ বৰুৱা গাড়ীতে ফুৰিছিলো। ডাঙৰ মানুহ চবৰ লগত হৰিনাৰায়ণ বৰুৱা। মই যে এতিয়া যে একদম যুঁজিব পাৰো যে সাহসটো আছে যে আপোনাৰ পৰাহে পালো মই, জানে নাই? টেনশ্যন নাই তই। আমাৰ দেউতা বেলেগ ভয়াতো আছিলে আকৌ বুলি মোৰ মাহে মেইন একদম ইমান কষ্ট কৰি ঘৰ তুলিলে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।